আমান দাবি আমান দাবি জিঅ'টে জিঅ'টে ঘৰৰ জিঅ'টে জীৱিকা জীৱিকা হাই হাই জীৱিকা হাই হাই আমাৰ এই ৰাইজ ওলাই অহাৰ কাৰণ হ'ল যে আপোনালোকে জানেই যে আমাৰ প্ৰত্যেক ৱাৰ্ডত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে মানে যে প্ৰত্যেক ৱাৰ্ডত দুখীয়া মানুহক মানে জিঅ'টেক ঘৰত চৰকাৰী আৱাস যোজনাৰ জিঅ'টেক কৰি দিব লাগে। তো গতিকে জিঅ'টেক মানে আমাৰ কাক দিলে কি দিলে নাজানো, পাছত গম পাওঁ যে মানে এনেকৈ আমাৰ মানে জীৱিকা সখীবিলাকক দিছে। জীৱিকা সখীক মানে আমাৰ 10টা পঞ্চায়তত 3জন জীৱিকা সখীক দিছিলে। তো কাৰ কোনটো পৰিছে নাজানো ভালকৈ, কিন্তু আমাৰ জানাত মানে পিয়া বাইদেউৰ আমাৰ এই পুখুৰীজান 1 নম্বৰ লাইন আৰু খাৰজান পৰিছিলে। ইয়াৰ সম্পূৰ্ণ নামটো কি? প্ৰিয়া দাস। প্ৰিয়া দাসক মানে খাৰজান পুখুৰীজান আৰু 1 নম্বৰ লাইনত দিছিলে। তো তেখেতে কি কৰিলে মানে কিছুমান জেগাত এতিয়া খাৰজানত গৈ আমাৰ জানাত মানে 300 মানুহৰ কৰিলে জিঅ'টেক কৰিছে, কিন্তু 1 নম্বৰ লাইনত এটা মানুহৰো ঘৰ কৰা নাই। সেই বিষয়ে মানে ৰাইজখিনি বঞ্চিত হৈ গ'ল। আৰু দুখীয়া ৰাইজৰ কাৰণে চৰকাৰে যেতিয়া আঁচনিখন দিছিলে, তো দুখীয়া ৰাইজৰ আঁচনিখন তেখেতৰ কাৰণে হেৰি হ'ল, নোপোৱাৰ নিচিনা হৈ গ'ল। এতিয়া তো বঞ্চিত হৈছে। বঞ্চিত নহ'বৰ কাৰণে মানে চৰকাৰে ব্যৱস্থা কৰি দিব লাগে এই 2-3 দিনৰ ভিতৰতে। আৰু এই ৰাইজৰ উপস্থিতিত ৰাইজে আজি মানে পঞ্চায়ত অফিচখন তলা মাৰি থ'ব যেতিয়ালৈকে ৰাইজৰ জিঅ'টেক নহয়। আৰু ৰাইজে যেতিয়ালৈকে তেখেতৰ মানে কোনে কৰিছে, কেনেকৈ খামখিয়ালি কৰি এনেকৈ কৰিছে, সেই যদি বিচাৰ নহয় তেতিয়ালৈকে পঞ্চায়ত অফিচ বন্ধ থাকিব। আৰু যদি পঞ্চায়ত অফিচ বন্ধ থাকেই আৰু সিহঁতে কোনো উত্তৰ নিদিয়ে, তেনেহ'লে আমি পানীতোলা চাবুৱা উন্নয়ন খণ্ড গৈ আমি ৰাইজে দলে বলে গৈ আমি তাতো আমি তালা মৰাৰ কাৰ্যসূচী হাতত ল'ম। কিমান পৰিয়াল বঞ্চিত হৈছে? এনেই আমাৰ মেক্সিমাম 300-400 পৰিয়াল বঞ্চিত হৈছে। বেছি হ'ব পাৰে, হাজাৰো হ'ব পাৰে। তো মানে ইমান একুৰেট আমাৰ হেৰি নাই। আমাৰ ৱাৰ্ড মেম্বাৰে ক'ব পাৰিব, তেখেতৰ পৰা এটা হেৰি লৈ ল'ব, বাইট লৈ ল'ব। আহিছে তো তেখেতৰ আনন্দ ওৰাং, তেখেতৰ নাম হ'ল আনন্দ ওৰাং। আৰু আমাৰ ৰংমলা ৱাৰ্ডৰ আছে আৰু টিয়ংগাঁৱৰ আছে। টিয়ংগাঁৱৰ আহিছে আমাৰ এই দাদা মুখীয়া এজন আহিছে টিয়ংগাঁৱৰ। আমাৰ হেৰি 2জন ৱাৰ্ড মেম্বাৰ আছে। ৱাৰ্ড মেম্বাৰ এতিয়া আজি কাৰ্যসূচী গ্ৰহণ কৰিছে, হয়, তলা বন্ধ সহযোগত হৈছে। ৰাইজৰ সহযোগত আৰু ৰাইজৰ সহযোগ আৰু ৱাৰ্ড মেম্বাৰৰ সহযোগত হয়। এই মাধ্যম যোগেদি আমি জানাতে খুঁজছি যাতে আমাদের 6 নম্বর ওয়ার্ড আর আকৌ আহে 7 নম্বর ওয়ার্ড, এইগুলা আমাদের একেবারে জনটা হকি বাইদেউ পিয়া দাস বাইদেউকে এটা জিওটেক করতে সরকার দিকেছে আমাদের এইগুলা ওয়ার্ড এগুলা করতে দিয়ে। তো ওই আমাদের ওয়ার্ডগুলাই একেবারে জিওটেক নাই করলো। তো গতিকে আমাদের যেতনা মানে দুখীয়া পরিয়াল বঞ্চিত হয়ে গেল এই আসনির ক্ষেত্রত। তো ওই গতিকে আমাকে রাইজ যাতে মানে সব জায়গায় জিওটেক হয়ে করে ঘর আসে গেল, তোর হুয়া কিরকসে নাই হলো, তুই কেন নাই করলি, তো ওইটা আমাদের দায়িত্ব নাই রহে। তো গতিকে তথাপিও আমাকে রাইজ ধরছে বলে কি আমাকে আসতে বাধ্য হতে পড়লো হিয়া। তো রাইজ বলতে আহে যেরকম মানে जितना মানে করেছে फिर भी हमरा के মানে यहाँ আমাদের ওয়ার্ড গেলে মানে যে জিওটেক করে के মানে ঘর পাতে লাগে বলে के অনুরোধ জানাছে ওরা, যাতে আমরা এটাই পিয়া বাইদেউকে এটাই মানে জানাতে খুঁজছি, তুই কি দুঃখ পালি, কে তোকে মানে দাবি দে রে নাকি যে আমাদের ওয়ার্ড গেলে তুই নাই করলি। তোরকম সে আমরা भी दुखी থাকি আর আমরা তো ওখানে নাই রহি যাতে মানে ওরা কে ওইগুলা লিড দিয়ে রহে। তো গতিকে আমরা পুরা বঞ্চিত হয়ে গেলি মানে এই আসনির পরা। তো আমাদের রাইজ মানে বলতে খুঁজছে মানে যে তোকে একটা প্রতিনিধি উঠাইছি, তোকে বলতে লাগবে বলে কে এই খাतिर আমরা আজ আসেছি। পঞ্চায়েত অফিস আনে সব আমরা রাইজ মিলে के এইটা মানে
প্ৰতিবাদ কৰিলে। তলা লগোৱা কাৰ্যসূচী ল'ব এতিয়া কিমান দিনলৈকে তলা লগাই থ'ব? এতিয়া ৰাইজে কৈছে তলা লগাম বুলি কৈছে, যেতিয়ালৈকে আমাৰ ব্যৱস্থাটো কৰি নিদিয়ে, আমাৰ ফালে জিঅ'টেক নকৰে, তখন সে আমরা এটা বলতে খুঁজছি যাতে আমাদের জলদি সে জলদি মানে জিওটেক করে আমাদের জনগুলা দুখিয়া পরিয়াল ওগুলাকে মানে অতি জলদি মানে জিওটেক করে ঘরগুলা পাইপযোগী পাতে লাগে বলে অনুরোধ জানাইছে। আপোনাৰ ৱাৰ্ডত কিমান লোক বঞ্চিত হ'ল এতিয়া? আমার ওয়ার্ডত তো গোটেই ক'ব গেলে 300 মান আমার মানে আছেই, তো একেবারে নাই হওয়া। বাকি আমার 10 নম্বর ওয়ার্ডতেও আছে এনেকা মানে দুখিয়া পরিয়াল কেঁচা ঘর, যাতে এখন পুরা মানে আমাদের একের ওয়ার্ডে একেবারে নাই গেল বারবার বলে কেউ। 6 নম্বৰ ওয়ার্ড বালিজান পঞ্চায়েত কথা, কারণ যেহেতু আমার বালিজান পঞ্চায়েতত আমার জানা মতে সরকারে সিদ্ধান্ত দিছিলে আমার জীবিকা সখী শ্রীমতী প্রিয়া দাস বাইদেউক আমার বালিজান পঞ্চায়েতর দায়িত্ব দিছিলে এই প্রধানমন্ত্রী আবাস যোজনা জিরো টেকিংর কারণে। যেহেতু তেখেতৰ লেহেমিয়া আর তেখেতৰ গাফিলতির কারণে আজি আমার 6 নং ওয়ার্ড সমূহ পরিয়াল বহুত পরিয়াল আর আমার 7 নম্বর ওয়ার্ড আর পুখুৰীজান 10 নং ওয়ার্ডর রায়ডাং রংমালা আর আমার তিৰংগাৰ বহুত পৰিয়ালে আজি তেখেতে জিঅ' টেকিং নকৰাৰ ফলত আজি আমাৰ ৰাইজ বহুত ভুক্তভোগী হৈছে। তো ইয়াৰ উত্তৰ যেহেতু প্ৰিয়া বাইদেৱে গোটেই দায়িত্বটো তেখেতক দিয়া হৈছিলে, তেখেতে কিয় নকৰিলে আমাৰ ৱাৰ্ডবিলাকত? আৰু ইয়াত যিবিলাক লিষ্ট এতিয়া প্ৰকাশ পাইছে, যিবিলাক তালিকা এতিয়া আমাৰ হাতত আহি পাইছে, এই তালিকাত সৰহভাগ মানুহ পকা ঘৰ থকা মানুহখিনিৰে নাম উল্লেখ হৈছে ইয়াত। আর যিবিলাক দুখীয়া পৰিয়াল, যিবিলাক নেকি কেঁচা ঘৰ বা ত্ৰিপাল লৈ পিনে বহি আছে, সেনেকুৱা মানুহবিলাকো জিঅ' টেকিং নকৰিলে। যিহেতু আপোনালোকে গম পায়, যিহেতু আমাৰ এই গড়াখনীয়া এলেকা, গড়াখনীয়া বহুত দুখীয়া পৰিয়াল আহি পিনে এইফালে আহি পিনে আপোনাৰ ত্ৰিপাল তৰি পিনে কোনো ৰকম জীৱন নিৰ্বাহ কৰি আছে, তেখেতসকলক পোৱাৰ যোগ্য হয় নাই? আপোনালোকে নিজে কওকচোন। এই তেনেকুৱা মানুহ নকৰি পিনে যদি পকা ঘৰ মানুহ কৰিছে, সেইটো বহুত দুৰ্ভাগ্যজনক কথা। লোকসকলে কৈছে ধনৰ লেনদেন হোৱা কিবা গম পায় নেকি? এতিয়ালৈকে সেই বস্তুটো স্পষ্ট হোৱা নাই, আমি গমো নাপাওঁ বস্তুটো। আমাৰ সন্দেহ হৈছে মানে তেনেকুৱা, কাৰণ যিহেতু তেখেতে যদি দায়িত্ব লৈছিলে, তেখেতে দায়িত্ব দিছিলে, তেখেতে যদি কৰিব নোৱাৰে তেতিয়া এই বস্তুটো ক'ব লাগিছিলে। আমাৰ ভিডিঅ' ছাৰক ক'ব লাগিছিলে বা এম এল এক ক'ব লাগিছিলে যে ছাৰ মই যিহেতু মই মহিলা মানুহ, মই ইমান ডাঙৰ ৱাৰ্ডখন মই অকলশৰীয়াকৈ কৰিব নোৱাৰিম, লগতে আমাক মানুহ দিয়ক। তেনেকুৱাতো ই নিদিলে। আৰু যিবিলাক ৱাৰ্ড থাকি গ'ল, এই ৱাৰ্ডবিলাক থাকি যোৱাৰ কাৰণেও আমাৰ ভিডিঅ' ছাৰক নজনালে বা আমাৰ এম এল এক নজনালে যে আমুক ৱাৰ্ডবিলাক থাকি গ'ল। তো তেখেতৰ গাফিলতি, তেখেতৰ লেহেমিয়াৰ কাৰণে আজি আমাৰ দুখীয়া পৰিয়াল, বহুত পৰিয়াল 300-400 মান পৰিয়ালে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা বঞ্চিত কৰা হ'লগৈ। তো একমাত্ৰ এই জীৱিকা সখী প্ৰিয়া দাস বাইদেউৰ কাৰণে হৈছে তেনেকুৱা। আৰু সি কি কাৰণে নকৰিলে, কি অভিযোগ পালে, কিহৰ কাৰণে নকৰিলে, সেই বস্তুটো যেতিয়ালৈকে সি মানে আমাক ৰাইজক উত্তৰ নিদিয়ে, তেতিয়ালৈকে কিন্তু আমি পঞ্চায়ত অফিচটো তলা মৰাই থৈ দিমগৈ। আৰু আমাৰ দাবী এইটোৱে আছে যে আপোনালোকৰ মাধ্যম যোগেদি এইটোৱে জনাব বিচাৰোঁ যে যেতিয়ালৈকে আমাৰ এই প্ৰিয়া দাস বাইদেউ যেতিয়া আমাক আমাৰ এই দুখীয়া ৰাইজক যেতিয়ালৈকে আমাক নজনায় যে আপুনি কিয় নকৰিলে, কিহৰ কাৰণে নকৰিলে, আপোনাৰ সেইটো যেতিয়ালৈকে নহয়, তেতিয়ালৈকে আমি পঞ্চায়ত তলা মৰা কাৰ্যসূচীটো চলিয়ে থাকিব। আৰু যদিও নকৰে, ইয়াৰ যদি তদন্ত একো নোলায়, তেতিয়া আমি বাধ্য হৈ পিনে আমি চাবুৱা ডেভেলপমেণ্ট ব্লকত গৈ পিনে আমি আজি যেনেকুৱা প্ৰতিবাদ কৰিছোঁ, কালি ইয়াতকৈ আৰু 1000 মানুহ লৈ পিনে আমি তাত প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য হৈ যাম।